হয়, মই ৩২ বছৰ কাল ইয়াত কৰ্মজীৱন কাম কৰিছিলোঁ। কৰ্মজীৱনৰ শেষত মোৰ যিটো আনন্দ লাগিছিল যে অনুষ্ঠানটো বহুত উন্নত হ'ল, আমি যেনেকৈ সোমাইছিলোঁ আৰু এতিয়াতো বহুত উন্নত হ'ল, খুব ভাল লাগিছে। কিন্তু এইটো এটা আনুষ্ঠানিক বিদায়হে। আনুষ্ঠানিক বিদায় হ'লেও এই অনুষ্ঠানটিৰ কাৰণে মই দেহেকে পিছলৈ কাম কৰি যাম আৰু যেনেকৈ মোক কলেজখনে বিচাৰে তেনেকৈ মই কাম কৰিম। কিন্তু মনত অকণমান দুখো লাগিছে, কিয় যে মই সহকৰ্মীসকলক সদায় আগতে যেনেকৈ পাইছিলোঁ হয়তো এতিয়া নেপাম। তথাপিও মই আজিকালি ইলেক্ট্ৰনিক যুগত ফোনৰ যোগেদি যোগাযোগ ৰাখিম। যিকোনো সময়তে মই কলেজৰ লগত সহযোগ কৰিম। আজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত মই 1991 চনৰ 5 আগষ্টতে যোগদান কৰি আজি 2024 চনৰ 30 নৱেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু এই সুদীৰ্ঘ 33 বছৰ কাল মই এই মহাবিদ্যালয়ত কৰ্মজীৱন অব্যাহত ৰাখি আজি এই বিদায় সভা বেলিকা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী শুভাকাংক্ষী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে মোক যি সন্মান প্ৰদৰ্শন কৰিলে তাৰ কাৰণে মই অত্যন্ত গৌৰৱান্বিত আৰু মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সুদীৰ্ঘ মোৰ কৰ্মজীৱনত মই মহাবিদ্যালয়খনৰ অগ্ৰগতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পালন কৰি আহিছোঁ। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক হিচাপে মই 2016 চনৰ পৰা 2023 বৰ্ষলৈকে মই আছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে মই 1.5 বছৰ কাল এই মহাবিদ্যালয়ত মোৰ সেৱা আগবঢ়াইছোঁ। আৰু এতিয়া মহাবিদ্যালয়ৰ এই অৱসৰৰ পৰৱৰ্তী সময়ত মই মহাবিদ্যালয়ৰ যিকোনো ক্ষেত্ৰতে মহাবিদ্যালয়ৰ শৈক্ষিকেই হওক বা অনাশৈক্ষিক হওক, যিকোনো ক্ষেত্ৰত যদি মহাবিদ্যালয়ৰ যোগাযোগ কৰিবলগীয়া হয় বা সহযোগ কৰিবলগীয়া হয়, সেই সহযোগিতা মই আগবঢ়াম আৰু মহাবিদ্যালয়খনৰ ভৱিষ্যত উত্তৰ কামনা কৰি মই মহাবিদ্যালয়খনৰ আৰু শৈক্ষিক তথা অনাশৈক্ষিক অগ্ৰগতিত মই বাঞ্ছা কৰিছোঁ। আমাৰ মহাবিদ্যালয়ত দুটা শাখা আছে, এটা বাণিজ্য শাখা আৰু আনটো কলা শাখা। আৰু মোৰ সোঁফালে আছে অৱসৰী বিদ্যাধৰ বৰুৱা ডাঙৰীয়া আৰু মোৰ বাওঁফালে আছে অৱসৰী তৰুণ ফুকন ডাঙৰীয়া। দুয়োজন বাণিজ্য বিভাগৰে সহযোগী অধ্যাপক আছিল। এজনে 31 জানুৱাৰী 2024 অৱসৰ গ্ৰহণ কৰিলে আৰু আনজনে 30 নৱেম্বৰ 2024 তাৰিখে অৱসৰ গ্ৰহণ কৰিলে। অৱসৰৰ পাছত প্ৰতিগৰাকী সন্মানীয় অধ্যাপক কৰ্মচাৰীক আনুষ্ঠানিকভাৱে বিদায় দিয়া এটা পৰম্পৰা জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত অতীজৰ পৰা চলি আহিছে। আৰু তাৰেই ফলশ্ৰুতিত আজি আমি দুয়োগৰাকী অধ্যাপকক আনুষ্ঠানিকভাৱে বিদায় দিবৰ বাবে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। আৰু আমি অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত আমি তেওঁলোকৰ সুদীৰ্ঘ প্ৰায় 32-33 বছৰৰ কৰ্মময় জীৱনৰ এক আলোকপাত কৰিলোঁ। প্ৰত্যেকে আমি নিজৰ ভাৱ বিনিময় কৰিলোঁ। আমি আচলতে আমাৰ দৰে গাঁৱলীয়া অঞ্চলত থকা মহাবিদ্যালয়বিলাকত থকা বিভিন্ন প্ৰত্যাহ্বানসমূহ কেনেদৰে সন্মুখীন হওঁ আৰু এই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাছত আমি সমাধানৰ দিশে কেনেদৰে আগবাঢ়োঁ, এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতাপুষ্ট দুয়োজন ব্যক্তি। কাৰণ যিহেতু মই 2012 চনত ইয়াত যোগদান কৰিছিলোঁ, মোতকৈও প্ৰায় 18 বছৰ আগতেই তেখেতসকলে এই মহাবিদ্যালয়খনত জইন কৰিছিল। সেই সময়ত মহাবিদ্যালয়খনত যথেষ্ট প্ৰত্যাহ্বান আছিল। সেই প্ৰত্যাহ্বান নেওচিও তেওঁলোকে ত্যাগ স্বীকাৰ কৰি মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিলে। আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এতিয়া দেশে বিদেশে যথেষ্ট আমাৰ বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ মূলতে হৈছে এই দুইজন শিক্ষক বা তেওঁলোকৰ দৰে আন শিক্ষকসকল। গতিকে মহাবিদ্যালয়ৰ শিক্ষকসকলে আমাৰ গাঁৱলীয়া অঞ্চলৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ঘৰুৱা পৰিৱেশত শিক্ষা প্ৰদান কৰি দেশখনক, সমাজখনক, এটা পৰিয়ালক প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় আগবঢ়াই আহিছে। আৰু আজি এই বিদায়ক্ষণত মই দুয়োগৰাকী শিক্ষকলৈ
তেওঁলোকৰ আগন্তুক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে তেওঁলোকক সুস্বাস্থ্য প্ৰদান কৰক, মংগল কৰক আৰু তেওঁলোকৰ পৰিয়ালৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ।